Hello everyone, welcome back to my channel. আৰু আজি আৰম্ভ কৰিছো আৰু নতুনকে ব্লগিং কাৰণ বহুত দিন হৈ গল ব্লগ আপলোড কৰা নাই কাৰণ ইভেন্টত আছিলো আৰু কিছুমান পাৰ্সোনাল কাম থাকে আৰু ইভেন্ট কৰি থাকিলে হেবোৰ বহুত কষ্ট হয় মানে কষ্ট মিন্স তাত লাগি থাকিব লাগে সো হেতু কাৰণে ভিডিও বনাব সময় নাপাও তো বেয়া নাপাব আৰু তো আজি আৰম্ভ কৰিম ঘৰৰ কাম কাৰণ বহুত দিনৰ পৰা মানে এনেকৈ আছে বস্তুবোৰ একো সাফ সিকুন কৰিব পৰা নাই ব্লগিংও কৰিব পৰা নাই সো কি আৰু হেয়াই তো আজি ভাবিছো অলপমান কাম বনখিনি কৰো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো যেহেতু মই যি কৰো আপোনালোকক দেখাওৱে তো বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু কি কৰো গুটেইখিনি দেখাই আছো হয়নে সো গাইস আৰু এটা নিউজ যে মোৰ চুলিখিনি মই ছুটি কৰি দিছো কেনেকুৱা লাগিছে জানো সব লোক ভিডিওটো আৰম্ভ কৰো সো আজি ৰাতিপুৱা ভাবিছিলো কেমেৰাটো অলপমান ব্লাৰ হৈ আছে ডোন্ট মাইন্ড তো আজি ৰাতিপুৱা মানে ইয়াতে থকা বস্তুটো ইয়াতে থৈ দিছো কাৰণ এইখিনি বহুত লেতেৰা হৈ গৈছিলে সাফা কৰিব সময় পোৱা নাছিলো সো এইটো কাৰণে এইখিনি এতিয়া সাফা কৰিছো মানে এইখিনি মুছিছো পুৰা ফ্লোৰখিনি মুছি এইখিনি থৈ দিছো কাৰণ এতিয়া কৰিম শিফটিং মানে ইয়াতে বটলখিনি ইয়াতে তলত এতিয়া ইয়াৰে তলৰ বটলখিনি ইয়াৰে ওপৰত সো আৰু এই বাসনখিনি সব ইয়াত শিফট কৰি দিম ইয়াই এতিয়া এইখিনি কৰিম আজি আৰু আছে বহুত কাম আছে কামখিনি আপোনালোকক দেখাম বাৰু এতিয়া বলক দেখাই দিও একেবাৰে সো একদম কাপোৰ কানি যি অৱস্থা হৈছে এনেকৈ কাপোৰ পৰি আছে তাৰ উপৰি এয়া মোৰ ৰিং লাইট লগতে এইটো ইয়াতো কাপোৰ আছে আৰু লগতে এয়া এইবোৰো সব উল্টা পুল্টা এয়া কাপোৰ এনেকৈ ঘৰৰ পৰা আহি এনেকৈ বেগ চেক থৈ দিছো গাইস আমাৰ মোৰ দুখ আৰু কষ্টৰ কামবোৰ আপোনালোকক দেখাম সো বেসিক বস্তু হয় আপোনালোকক লগত শেয়াৰ কৰি মোৰো ভাল লাগিব আৰু হেয়াই এতিয়া অলপমান আপোনালোকে নইজ পাব পাৰে বাহিৰৰ কাৰণ আমাৰ ইয়াত যেতিয়াৰ পৰা ৰুমটো লৈছো তেতিয়াৰ পৰা বাহিৰত কামে চলি আছে খালি কামে চলি আছে তো এইটো এতিয়া কন্টিনিউ মানে কামে আৰু তো সাউন্ড আহি থাকে টিঙৰ ঢং নহলে কেতিয়াবা মানুহৰ গান বজাই থকা কিবা কিবি আহি থাকিব সেইটো মাইন্ড নকৰিব কামখিনিতো হৈ গ'ল সেইখিনি ধুনীয়া কৰি দিলো যেনেকৈ কৈছিলো সেইটো আপোনালোকক দেখাম কিন্তু তাৰ আগতে এতিয়া অলপ খাই লওঁ কাৰণ এতিয়া সময় 4টা বাজিছে ভাতো হ'ব আৰু অলমোষ্ট তো তাৰ আগতে এপল খাই লওঁ আঙ্গুৰ খাই লওঁ কাৰণ খোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে আজিকালি কামৰ মাজেও খাই থাকিব লাগে পাকঘৰটো বহুত ধুনীয়া হৈ গ'ল আপোনালোকক দেখাম ৰ'ব চাব অলপমান লেতেৰাও হৈ গৈছে এতিয়া বাহিৰত গাইজ মোৰ হৈ গ'ল অলমোষ্ট গোটেই চাফ চিকুণ এয়া ফাইনেল এইখিনি গোটেই লেতেৰাখিনি ধুব লাগিব এইটো এনেকৈ থৈ দিছোঁ বাকী তলত এয়া ধুনীয়াকৈ সজাই দিছোঁ এতিয়া মানে ইমান বেছি ধূলি উৰি থাকে ইমান লেতেৰা হয় পুৰা শুকান হৈ গৈছে সব আৰু এতিয়া ঘৰ মুছি গম পাইছো কেনেকুৱা ধূলি আছিলে একদম কলা পানী ওলাই গৈছে কাৰণ মুছা ডেইলি নহয় যে সেইটো কাৰণে তো হেয়াই আজিলৈকে ইমানেই আৰু কালি আনিম আৰু কালি বহুত আছে বাকী এতিয়াও কাম তো চাই থাকিব ভিডিওটো আৰু অকল আপোনালোকে ঘৰ সাফা কৰা ভিডিঅ নাপায় বাকি মই আৰু ক'বাত গ'লে বা আৰু ভাল ভিডিঅ আহি আছে দেখাই দিম আপোনালোকক চাই থাকিব সো লাষ্টত প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ যাতে মই আৰু ভিডিঅ বনাব পাৰোঁ কাৰণ এতিয়া আৰু নতুনকৈ আৰম্ভ কৰিছো যিহেতু বহুত গেপৰ পিছত তো আশা কৰোঁ আপোনালোকে ভাল পাব চাই বাই বাই